খবৰ খাতি ভালনে? মোৰো বৰ্তমান ভালেই। ৰাতিপুৱা উঠিয়ে ভিডিঅ' এটা কৰিছোঁ, কিন্তু মই ফ্ৰেছ হোৱা নাই মানুহজনী, গতিকে মা ওচৰতে বহি আছোঁ। মাৰ অৱস্থা সেইদিনাখন কাহিল হৈ আছে। এতিয়া বৰ্তমান মেডিকেলৰ পৰা আজি 2 দিন হ'ল অনা, ধেমাজিৰ পৰা। এতিয়া ভাবিছোঁ কি পানীটো ডিব্ৰুগড়লৈ লৈ যাওঁ। ডিব্ৰুগড়ত লৈ যাওঁ বুলি ভাবিছোঁ। মাৰ অৱস্থা একদম বেয়া, মনটো ভাল জানো লাগিব বাৰু। ওচৰতে আছে এখেতে, মোৰ মাজনী একদম অৱস্থা বেয়া হৈ গৈছে। মা শুকাই গৈছে আৰু ক'ব নাপায়, আপোনালোকৰ ওচৰত ক'ব নাপায়। এতিয়া আৰু এয়া ভৰি ফুলিছে, এয়া ভৰি হাত ফুলি একদম হেৰি হৈ গৈছে। এইবিলাক চেণ্ডেল পিন্ধিব পৰা নাই। তেওঁ মেডিকেলৰ পৰা আনিলোঁ, এয়া পুৰা ফুলি গ'ল। ভৰি ফুলি একেবাৰে হেৰি হৈ আছে গাইজ। আৰু এয়া আপোনালোকে চাওকচোন কিমান দুখ অন্তৰত আছে আমাৰ। কোনোবাই কয় কিহৰ টেনশ্যন বুলি। দুখন ঘৰত দুজনী বুঢ়ী আছে, কিন্তু মোৰ মা বেছি চিৰিয়াছ কাৰণে মই আপোনালোকক কৈছোঁ। দুখন ঘৰৰ শাহুমা ঘৰত আৰু মা ঘৰত। শাহুমাও অৱস্থা বেয়া, মা অৱস্থা একেবাৰে বেয়া। মোৰ নিজৰ মা এয়া ভৰি ফুলি গৈছে, পেলাব পৰা নাই বৰ্তমান। আৰু ক'ব নাপায়, নিজৰ মা হৈ সকলোখিনি দেখুৱাই দিছোঁ গাইজ। আৰু আপোনালোকক কি ক'ম, ঈশ্বৰ ভগৱানে দয়া কৰক, যাতে নকওক কোনো। এয়া দেখুৱাব নাপায়, ওপৰতে দেখাইছোঁ। পেট পূৰা পানী জমা হৈ গ'ল, মা আনি লাখুটি লৈ খোজ কঢ়াই অলপ ৰাস্তাটো দণ্ডিচ ভাগ জৰাই আনিছোঁ কাষতে। সকলো গোটেই মানুহে কৈছে যে আপোনালোকে কেলৈ চাই আছে, মেডিকেলৰ পৰা পানীটো উলিয়াই আনক বুলি কৈছে। ডিব্ৰুগড় মেডিকেল কলেজত গ'লে বৰ দিগদাৰ হৈ যাব, বহুত খৰচ যাব লাগিব। এতিয়া যাওঁ আৰু মই সেইটো কাৰণে কাৰো লগত কথা পাতিবও মন নাই যোৱা নিচিনা হৈ গৈছেগৈ মানে। তাৰপিছত এতিয়া মানে মই সেইটোৱে কৰিম আৰু লৈ যাম। সিহঁতে ভাগৰুৱা হৈ গৈছে মানুহজনী গাইছ, বহুত ভাগৰুৱা হৈ গৈছে। কি কৰিম, উপায় নাই, দাঙি ধৰিব নোৱাৰোঁ। এইখিনি একো ফুলা কৰা নাই, মানে ভৰি হাতখিনিহে ফুলিছে আৰু পেটটো ফুলিছে। পানী অকণমান হেৰি হৈছে। এতিয়া চাওঁ, ওলাওঁ। এতিয়া 6:30 বাজিছে আৰু হেৰিলৈ লৈ যাওঁ। সৰু ভাইটিয়ে কৈছে চিলাপথাৰলৈ লৈ যাওঁ, আৰু চিলাপথাৰত কি কয় তাৰপিছত ডিব্ৰুগড়লৈ লৈ যাম। তাৰপৰা ডাঙৰ ভাইটিও ইটানগৰৰ পৰা কৈ আছে ভণ্টি আহিব, এতিয়া মই মিলি আমি ডিব্ৰুগড়লৈ লৈ যাম ভাবিছোঁ। আপোনালোকে সেইটোৱে বোলো, আপোনালোকৰ ওচৰত ভিডিঅ' এটা বনাওঁ, এইকেইদিন বনোৱা নাই কাৰণে সেইটোৱে আৰু।